73 সংখ্যক আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ 12খন জিলাৰ অংশগ্ৰহণ উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছা যোৱা 29 নৱেম্বৰৰ পৰা আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত ছদিনীয়াকৈ অনুষ্ঠিত হৈছে 73 সংখ্যক আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতা 2025 অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 12খন জিলাৰ খেলুৱৈ শনিবাৰে মুখ্য অতিথিৰূপে উপস্থিত থাকি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছাই ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে টেবুল টেনিছ খেলি প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ डिस्ट्रिक्ट चैंपियनशिप 2025 आज से स्टार्ट हो रहा है टिल 4th आज देखा है अराउंड 15 districts have participated it's a very good feeling that in Assam all sports are coming up कोई sports ऐसे पीछे नहीं रह जाता है basically TT has always been dominated by Assam so we wish that in the near future with all the kids coming up Assam has got a very good potential in TT and they will definitely come up অসমৰ প্ৰতি জিলাৰ অন্তৰ্গত টেবুল টেনিছৰ যি সুপ্ত প্ৰতিভা আছে সেই সকল নবিল খেলুৱৈয়ে যাতে ৰাজ্যিকৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ ধাৱমান হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি এনে প্ৰতিযোগিতা আয়োজন কৰি আহিছে অসম টেবুল টেনিছ সন্থাই খেলুৱৈসকলক লৈ আশাবাদী অসম টেবুল টেনিছ সন্থাৰ যুটীয়া সম্পাদক প্ৰণৱজ্যোতি লহকৰ অসম টেবুল টেনিছ সন্থাৰ উদ্যোগত আৰু ইউটিটিৰ সহযোগত 73তম ইণ্টাৰ ডিষ্ট্ৰিক্ট টেবুল টেনিছ কম্পিটিশ্যনখন আজিৰে পৰা আৰম্ভ হৈছে ইতিমধ্যে আপোনালোকে গম পালে যে অসমৰ ক্ৰীড়া মন্ত্ৰী মাননীয়া নন্দিতা গাৰ্লোছা ডাঙৰীয়ানীয়ে এই শুভ উদ্বোধন কৰিলে আৰু প্ৰায় 12খন জিলাৰ অংশগ্ৰহণেৰে এই খেলখন অহা 4 তাৰিখলৈ চলিব আৰু আমাৰ এই খেলখনৰ আয়োজন কৰাৰ মুখ্য আৰু মূল উদ্দেশ্যটো হৈছে যে অসমৰ প্ৰতিখন জিলাত অন্তৰ্গত টেবুল টেনিছৰ যি সুপ্ত প্ৰতিভাসমূহ বা আমাৰ নবীন খেলুৱৈসকল আছে সেই খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈ তেখেতসকলে যেন বিশ্বমানৰ খেল প্ৰদৰ্শন কৰিব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য ইতিমধ্যে আপোনালোকে জানে যে আমাৰ এই আসাম টেবুল টেনিছৰ এছ'চিয়েশ্যনৰ লগত জড়িত প্ৰিয়ানুজে বিশ্ব দৰবাৰত তেওঁ নিজকে প্ৰতিষ্ঠা কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাগৰাকীও খেলুৱৈ টেবুল টেনিছৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাই আহিছে আৰু ঠিক তেনেধৰণে আমাৰ এই খেলখনৰ সদায় এটাই আমাৰ উদ্দেশ্য থাকে যে খেলখন ক্ৰীড়াসুলভ মনোভাৱেৰে প্ৰত্যেকগৰাকী খেলুৱৈয়ে এই খেলখনত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ লগতে দেশৰ নামো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে আমি এই খেলখন আয়োজন কৰোঁ গতিকে প্ৰতি বছৰৰ দৰে এইবাৰো এই ইণ্টাৰ ডিষ্ট্ৰিক্ট টেবুল টেনিছ খেলখন আমাৰ নেহৰু ষ্টেডিয়ামৰ এই ইনডোৰ ষ্টেডিয়ামত আমাৰ অংশগ্ৰহণ হৈছে আৰু আমাৰ আজি বিশেষ কাৰণবশতঃ আমাৰ আসাম টেবুল টেনিছ সন্থাৰ সভাপতি মাননীয় মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়া থাকিব পৰা নাই কাইলৈ তেখেত উপস্থিত থাকিব আৰু প্ৰতিদিনেই আমি এই খেলখনৰ বঁটাসমূহ প্ৰত্যেক দিনাখনেই বিজয়ীসকলক আমি প্ৰদান কৰিম আশা কৰোঁ এই ধৰণৰ প্ৰতিযোগিতাই আমাৰ উঠি অহা প্ৰজন্মক ক্ৰীড়াসুলভ মনোভাৱেৰে এক ক্ৰীড়া পৰিৱেশ গঢ়ি পেলাই এক সফল জীৱন যাপন কৰাত আৰু এক সুস্থ বাতাবৰণেৰে এক পৰিৱেশ গঢ়িবলৈ সক্ষম হ'ব উল্লেখ্য যে প্ৰতিযোগিতাখন অন্ত পৰিব অহা 4 ডিচেম্বৰত ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 73 সংখ্যক আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতা 2025 এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদুপি আগুৱাই যাওক অসমৰ উদিত টেবুল টেনিছ প্ৰতিভা ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 887652109
ৱেবছাইট www.aipguwahati.in